ছাত্ৰ ছাত্ৰীসকল, আজি মই দশম শ্ৰেণীৰ ইংৰাজী পাঠ এটি আগবঢ়াব বিচাৰিছোঁ। পাঠটিৰ নাম হৈছে নেলছন মেণ্ডেলা, অৰ্থাৎ এগৰাকী বিখ্যাত ৰাজনীতিজ্ঞ, আৰু তেখেতৰ ওপৰতে এই পাঠটো আধাৰিত। লং ৱাক টু ফ্ৰীডম, লং ৱাক দীঘলীয়া খোজ, টু ফ্ৰীডম স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা বা স্বাধীনতাৰ এক দীঘলীয়া খোজ। এই পাঠটো মই তোমালোকলৈ আগবঢ়াইছোঁ। পাঠটো নেলছন মেণ্ডেলাই তেখেতৰ আত্মজীৱনীত লিখা, আৰু তেখেতৰ আত্মজীৱনীখন হৈছে লং ৱাক টু ফ্ৰীডম। আৰু লং ৱাক টু ফ্ৰীডমত তেখেতে যিবোৰ কথা লিখি গৈছে তাৰে ক্ষুদ্ৰ অংশ এটি এই পাঠটোৰ জৰিয়তে বুজাব বিচাৰিছে। এতিয়া বিফৰ ইউ ৰিড, তোমালোকে পঢ়াৰ আগত এইখিনি মই প্ৰথমে তোমালোকলৈ আগবঢ়াইছোঁ। এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেচ। এপাৰ্থেইড মানে হ'ল বৰ্ণভেদ নীতি, অৰ্থাৎ বৰ্ণ বৈষম্য নীতি, অৰ্থাৎ জাতিগতভাৱে মানুহক ভাগ ভাগ কৰা, উপাধি অনুযায়ী মানুহক ভাগ ভাগ কৰা নীতিটোক এপাৰ্থেইড বুলি কোৱা হয়। এপাৰ্থেইড হৈছে এটা ৰাজনৈতিক ব্যৱস্থা যিটোৱে ছেপাৰেটছ, পৃথক কৰিছিল, ভাগ ভাগ কৰিছিল পিপুল, মানুহবিলাকক একৰ্ডিং টু, মতে, দেয়াৰ, সিহঁতৰ ৰেচ মানে হ'ল জাতি। এপাৰ্থেইড হৈছে বা ভেদাভেদ নীতি বা বৰ্ণবৈষম্য নীতি হৈছে জাতিগতভাৱে মানুহক ৰাজনৈতিক ব্যৱস্থাৰে ভেদাভেদ কৰা এটা নীতি, বা এপাৰ্থেইড হৈছে এটা ৰাজনৈতিক ব্যৱস্থা যি ব্যৱস্থাই মানুহক জাতিগতভাৱে ভাগ ভাগ কৰি পেলায়। কেন ইউ চে, তোমালোকে ক'ব পাৰিবানে, হুইচ অফ দ্য থ্ৰী কাণ্ট্ৰিজ, তিনিখন দেশৰ কোনখন, নেম বিলো, তলত দিয়া, হেড চাৰ্চ আছিল, চাৰ্চ তেনেকুৱা পলিটিকেল ছিষ্টেম, ৰাজনৈতিক ব্যৱস্থা, আনটিল ভেৰি ৰিচেণ্টলি, সৌ সিদিনালৈকে। সৌ সিদিনালৈকে, আজি বৰ বেছি দিনৰ কথা নহয়। তলত তিনিখন দেশ দিয়া হৈছে, সেই তিনিখন দেশৰ কোনখন দেশত তেনেকুৱা ছিষ্টেম আছিল, অৰ্থাৎ এপাৰ্থেইড ছিষ্টেম আছিল, বৰ্ণবৈষম্য নীতি আছিল, অৰ্থাৎ মানুহক জাতিগতভাৱে ভাগ ভাগ কৰাৰ ব্যৱস্থাটো আছিল, তোমালোকে ক'ব পাৰিবানে? এটা হৈছে ইউনাইটেড ষ্টেট অফ আমেৰিকা, চাউথ আফ্ৰিকা আৰু অষ্ট্ৰেলিয়া, অৰ্থাৎ চাউথ আফ্ৰিকাত এই নীতিটো আছিল। দক্ষিণ আফ্ৰিকাত যেতিয়ালৈকে মেণ্ডেলা ৰাষ্ট্ৰপতি হ'ব পৰা নাছিল তেতিয়ালৈকে। আৰু এই এপাৰ্থেইড নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰিয়েই অৱশেষত নেলছন মেণ্ডেলাই ৰাষ্ট্ৰপতি হৈছিল। হেভ ইউ হাৰ্ড, তোমালোকে শুনিছানে অফ নেলছন মেণ্ডেলা? নেলছন মেণ্ডেলাৰ নামটো শুনিছানে? মই ভাবোঁ তোমালোকে নিশ্চয় শুনিছা। মেণ্ডেলা এণ্ড আৰু হিজ আফ্ৰিকান নেশ্যনেল কংগ্ৰেছ, তেখেতৰ আফ্ৰিকান জাতীয় কংগ্ৰেছ, স্পেণ্ট কটাইছিলে লাইফ টাইম ফাইটিং, এটা জীৱনজোৰা ফাইটিং, সংগ্ৰাম এগেইনষ্ট, বিৰুদ্ধে এপাৰ্থেইড, বৰ্ণবৈষম্যৰ নীতিৰ বিৰুদ্ধে, ভেদাভেদ নীতিৰ বিৰুদ্ধে, জাতিগত ভেদাভেদ নীতিৰ বিৰুদ্ধে এক জীৱনজোৰা সংগ্ৰাম পাৰ কৰিছিল নেলছন মেণ্ডেলাই। মেণ্ডেলা হেড টু স্পেণ্ড, মেণ্ডেলাই কটাইছিল 30 years, 30 বছৰ ইন প্ৰিজন, কাৰাগাৰত, আৰু সেইজন মেণ্ডেলাই সেই সংগ্ৰামটো কৰিব যোৱাৰ ফলত 30 বছৰ কাৰাগাৰত কটাবলগীয়া হৈছিল। ফাইনেলি অৱশেষত ডেম'ক্ৰেটিক ইলেকশ্যন, গণতান্ত্ৰিক নিৰ্বাচন ৱেৰ হেল্ড, অনুষ্ঠিত কৰাছিল ইন চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকা, ইন 1994, 1994 চনত অৱশেষত দক্ষিণ আফ্ৰিকাত গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা হয়। আৰু মেণ্ডেলাই বিকেম হৈছিল দ্য ফাৰ্ষ্ট ব্লেক প্ৰেছিডেণ্ট অফ এ নিউ নেশ্যন, প্ৰথমজন ব্লেক কৃষ্ণাংগ প্ৰেছিডেণ্ট, ৰাষ্ট্ৰপতি অফ এ নিউ নেশ্যন, এখন নতুন দেশৰ, নতুন ৰাষ্ট্ৰৰ। আৰু নতুন ৰাষ্ট্ৰ অৰ্থাৎ দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হৈ পৰিছিল নেলছন মেণ্ডেলা, যিগৰাকী ব্যক্তিয়ে 30 বছৰ কাৰাবাস কৰিছিল বৰ্ণবৈষম্য নীতিৰ বিৰুদ্ধে। 1939 চনত তেখেতেই প্ৰথম কৃষ্ণাংগ ৰাষ্ট্ৰপতি হয়। গতিকে এইখিনিৰ পৰাই আচলতে ভালেকেইটাও ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মেট্ৰিকত আহি থাকে। গতিকে সেইকেইটা হৈছে এই ধৰণৰ কুৱেশ্যন হ'ব পাৰে। হোৱাট ইজ এপাৰ্থেইড? এপাৰ্থেইড কি? এনচাৰটো হ'ব এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰেচ। জাতিগতভাৱে ৰাজনৈতিক এটা ব্যৱস্থা, যিটো ৰাজনৈতিক ব্যৱস্থাত জাতিগতভাৱে মানুহক ভাগ ভাগ কৰা হয়, তেনেকুৱা এটা ব্যৱস্থা হৈছে এপাৰ্থেইড ব্যৱস্থা।
আৰু সেইদিনালৈকে আনটিল ভেৰি ৰিচেণ্টলি হুইচ কাণ্ট্ৰি হেড এপাৰ্টেড ছিষ্টেম, কোনখন দেশত এপাৰ্টেড ছিষ্টেম আছিল? উত্তৰটো হ'ব চাউথ আফ্ৰিকা, দক্ষিণ আফ্ৰিকা। নেক্সট কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে, হাউ মেনি ইয়াৰ্ছ ডিড মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন? মেণ্ডেলা স্পেণ্ড ইন প্ৰিজন 30 years। মেণ্ডেলা কাৰাগাৰত 30 বছৰ কটাইছিল। আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন হ'ব পাৰে, when was finally democratic election held in South Africa? দক্ষিণ আফ্ৰিকাত অৱশেষত কেতিয়া গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল? এনচাৰটো হ'ব ইন 1994, 1994 চনত। নেক্সট হ'ব পাৰে, হু ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা? দক্ষিণ আফ্ৰিকাৰ প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি কোন আছিল? এনচাৰ হ'ব মেণ্ডেলা ৱাজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা। এতিয়া তললৈ আহিছোঁ আমি, ইন দ্য এক্সট্ৰেক্ট ফ্ৰম হিজ অটোবায়োগ্ৰাফি, ইন দিছ এক্সট্ৰেক্ট মানে ক্ষুদ্ৰ অংশ, ফ্ৰম হিজ অটোবায়োগ্ৰাফি তেখেতৰ আত্মজীৱনী, তেখেতৰ আত্মজীৱনী লং ৱাক টু ফ্ৰীডম, স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা নামৰ এই আত্মজীৱনীখনত তেখেতে নিজৰ জীৱনটোৰ বিষয়ে লিখি থৈ যোৱা এই লং ৱাক টু ফ্ৰীডমত এটা ক্ষুদ্ৰ অংশ এইটো। আৰু এই ক্ষুদ্ৰ অংশটো মেণ্ডেলাই মেণ্ডেলাই কৈছে এবাউট এ হিষ্টৰিক অকেজন, এটা ঐতিহাসিক উৎসৱৰ বিষয়ে ব্যাখ্যা কৰিছে, তেখেতে বৰ্ণনা কৰিছে। আৰু সেই উৎসৱটো হৈছে দ্য ইনাগুৰেশ্যন, উদ্বোধনী অনুষ্ঠান। ইনাগুৰেশ্যন মানে হৈছে উদ্বোধনী অনুষ্ঠান। কেন ইউ গেছ, তোমালোকে অনুমান কৰিব পাৰিছানে? হোৱাট দ্য অকেজন, উৎসৱটো মাইট বি, কি হ'ব পাৰে? উৎসৱটো কি হ'ব পাৰে তোমালোকে অনুভৱ কৰিব পাৰিছানে? চেক ইউৰ গেজ, তোমালোকৰ সেই অনুমানটো চেক কৰি চোৱা। দিছ নিউজ আইটেম ফ্ৰম দ্য BBC অফ 10 May 1994, 1994 চনৰ 10 মে'ৰ সেই BBCত দিয়া নিউজ অৰ্থাৎ খবৰটোৰ পৰা, নিউজ আইটেমটোৰ পৰা, যিটো BBCত প্ৰকাশ হৈছিল। ইয়াত BBC ফুল মিনিংটো আহিব পাৰে। BBC ফুল মিনিং হৈছে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, BBC। আৰু ইয়াত নেলছন মেণ্ডেলাই লিখা আত্মজীৱনীখনৰ নাম কি আহিব পাৰে? হোৱাট ইজ দ্য নেম অফ দ্য অটোবায়োগ্ৰাফি ৰিটেন বাই নেলছন মেণ্ডেলা? এনচাৰ হ'ব লং ৱাক টু ফ্ৰীডম, স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা, স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা। আৰু এই যে হিষ্টৰী অকেজন বুলি কৈছে, ঐতিহাসিক উৎসৱটো কি হ'ব পাৰে? ঐতিহাসিক উৎসৱটো হৈছে 1994 চনৰ 10 মে'ৰ দিনটো, যিদিনাখন অন হুইচ ডে নেলছন মেণ্ডেলা ৱেৰ শ্বৰ্ন ইন এজ দ্য ফাৰ্ষ্ট ব্লেক প্ৰেচিডেণ্ট অফ চাউথ আফ্ৰিকা, প্ৰথমজন কৃষ্ণাংগ ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰিছিল। সেই উৎসৱটোৰ বিষয়ে কোৱা হৈছে। মৰমৰ ছাত্ৰী ছাত্ৰীসকল, এইখিনি মই আজি ইমানতে সামৰিছোঁ। পৰৱৰ্তী অংশটো লাভ কৰিবৰ কাৰণে তোমালোকে ভিডিঅ'টো চাই থাকিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব। আৰু এই আমি আজি আলোচনা কৰা এই অংশটোত হ'ব পৰা আটাইতকৈ দৰকাৰী প্ৰশ্নসমূহ মই তোমালোকক দি দিছোঁ। তোমালোকে এনচাৰসমূহ টুকি ৰাখিব পাৰিবা, টুকি ল'ব পাৰিবা। কুৱেশ্যন নম্বৰ 1, হোৱাট ইজ এপাৰ্থেড? এপাৰ্থেড কি? এনচাৰ হ'ব এপাৰ্থেড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেটছ পিপুল একৰ্ডিং টু দেয়াৰ ৰিটছ। অৰ্থাৎ বৰ্ণবৈষম্য নীতি হৈছে এটা ৰাজনৈতিক ব্যৱস্থা, যি ব্যৱস্থাই মানুহক জাতিগতভাৱে ভেদাভেদ কৰে, অৰ্থাৎ জাতিগতভাৱে ভাগ ভাগ কৰি পেলায়। হাউ মেনি ইয়াৰ্ছ ডিড মেণ্ডেলা স্পেণ্ড ইন দ্য প্ৰিজন? কাৰাগাৰত, প্ৰিজন মানে কাৰাগাৰত মেণ্ডেলাই কিমান বছৰ কটায়? এনচাৰ হ'ব মেণ্ডেলা স্পেণ্ড 30 years ইন প্ৰিজন, মেণ্ডেলাই 30 বছৰ কাৰাগাৰত কটাইছিল। নেক্সট কুৱেশ্যনটো এনেকুৱা হ'ব পাৰে, হোৱাট ইজ দ্য নেম অফ অটোবায়োগ্ৰাফি ৰিটেন বাই মেণ্ডেলা? মেণ্ডেলাই লিখা অটোবায়োগ্ৰাফি অৰ্থাৎ আত্মজীৱনীখনৰ নাম কি? এনচাৰ লং ৱাক টু ফ্ৰীডম, স্বাধীনতালৈ এক দীঘলীয়া যাত্ৰা। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য ফুল ফৰ্ম অফ BBC? BBCৰ সম্পূৰ্ণ অৰ্থটো কি? এনচাৰ হ'ব ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন, ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পোৰেশ্যন অৰ্থাৎ ব্ৰিটিছ প্ৰচাৰ নিগম। কুৱেশ্যন নম্বৰ 5, when was democratic election held in South Africa?
দক্ষিণ আফ্ৰিকাত কেতিয়া ডেমক্ৰেটিক ইলেকশ্যন অৰ্থাৎ গণতান্ত্ৰিক নিৰ্বাচন অনুষ্ঠিত কৰা হৈছিল এনসাৰ হ'ব 1994 চনত ইয়াৰ উপৰিও এনেকুৱা ধৰণৰ কোৱেশ্চন হ'ব পাৰে হোৱাট ইজ দা নেম অফ দা অটোবায়োগ্ৰাফি এনসাৰটো হ'ব লং ৱাক টু ফ্ৰীডম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিলৈ পাঠটি ইমানতে সামৰিছোঁ গতিকে পৰৱৰ্তী অংশটো পাবৰ কাৰণে তোমালোকে ভিডিঅ'টো চাই থাকিবা শ্বেয়াৰ কৰিবা আৰু লগতে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ